Hello everyone, welcome back to my channel. So যোৱা ভিডিঅ'ত কৈছিলোঁ মই এটা গাহৰিৰ ৰেচিপি এটা দিম বুলি। So তাকে আজি বনাবলক গাহৰিৰ ড্ৰাই ফ্ৰাই। এয়া পানী দি লৈছোঁ বইল কৰিবৰ কাৰণে আৰু এয়া বইল হ'বলৈ ৰাখি দিছোঁ। আজি মাংসখিনিত বেছিকৈ তেলে আছিলে। So তেলটো মানে আমি অকণমান কমাই দিছোঁ, নিদিলেও হৈ যায়, বাট অকণমান কমাই দিছোঁ, মানে নৰ্মেল যিখিনি দিওঁ তাতকৈ অলপ কমাই দিছোঁ। এয়া পানীত উতলি আছে আৰু তেলো ওলাইছে। এক্সেছ তেলখিনি অকণমান পেলাই দিম আৰু এতিয়া কেৰাহীত তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত ইয়াতে মই পিঁয়াজ অলপমান দি ল'ম। যিহেতু ড্ৰাই ফ্ৰাই সেইকাৰণে ভালদৰে বইল কৰি লৈছোঁ, বেছি দেৰি নাভাজিলেও হৈ যাব। তো এয়া পিঁয়াজ অকণমান দি লৈছোঁ। এয়া মিডিয়াম চাইজৰ 2টা পিঁয়াজ দিছোঁ আৰু নৰ্মেলকৈ কাটিও দিব পাৰে। মই একচুৱেলি পিছলৈকে যিহেতু ডাঙৰ ডাঙৰকৈ কাটি দিম, একেলগে ওলাই লৈছোঁ, এনেকৈ চকলকৈ ওলাই লৈছোঁ পিঁয়াজটো আৰু এতিয়া বইল হোৱা গাহৰিখিনি ইয়াতে দি লৈছোঁ। ইয়াত মই এটা কেপচিকাম লৈছিলোঁ, সেউজীয়াটো, আৰু সেইটো ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। আৰু তাৰ লগত লৈছিলোঁ মই 2টা বিলাহী মিডিয়াম চাইজৰ, সেইকেইটা অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ আৰু এইখিনিও এতিয়া ভাজি থাকিম। সম্পূৰ্ণকৈ কেপচিকাম আৰু বিলাহীখিনি গলি নগ'লেও হ'ব বা গলি গ'লেও কোনো কথা নাই। এতিয়া জাষ্ট মিডিয়াম টু ল' ফ্লেমত ভাজি আছোঁ, একদম হাই ফ্লেম কৰি দিয়া নাই, এনেকৈ ভাজি আছোঁ। মই পাৰ্ক বনাই আছোঁ। এইটো কোন আহিল থাকে? এইটো গাহৰি। আমাক দিবানে? নিদিওঁ। এইটো দিবানে? নিদিওঁ। এইটো নিদিওঁ, মই অকলে খাম। অকলে খাবা? য়েছ। অকলে খালে পেট নুফুলিব। শুনক, পেট ফুলিলে এইটো আৰু ডাঙৰ হৈ যাব। এইটো হৈ যাব আৰু ডাঙৰ হৈ যাব। হৈ থাকক। হৈ যাব? হৈ থাকক। হৈ যাব? য়েছ। অ'কে, বনাই থাকা। ঠিক আছে। এতিয়া দি লৈছোঁ খুন্দি ৰখা আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট। এইখিনিও ভালদৰে লৰাই লৈছোঁ আৰু যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে ভাজি ল'ম। কেৰাহীটো উলটিবই ওলাইছিল, তাৰপিছত ধৰি লৈছোঁ মই বাৰু। এয়া ফ্ৰাই কৰি আছোঁ। এতিয়ালৈকে একো মা মছলা দিয়া নাই, মানে যিটো পাউডাৰ মছলা এইবিলাক একোৱেই দিয়া নাই, নিমখো দিয়া নাই। জাষ্ট বইল কৰোঁতে অকণমান নিমখ দিছিলোঁ, কিন্তু সেইটো পানীৰ লগত অলৰেডি গুচিয়ে গ'ল। চ' আকৌ আমি নিমখ দি ল'ম ইয়াতে। চ' এতিয়া সোৱাদ অনুযায়ী নিমখটো দি লৈছোঁ। যিহেতু গ্ৰেভি নবনাওঁ, তো তাৰ কাৰণে সেইটো হিচাপতে দিছোঁ। আৰু ইয়াৰ লগতে দি ল'ম হালধি, যিমানখিনি প্ৰয়োজন হয় সিমানখিনি হালধি দি লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই ল'ম আৰু এইখিনি মিহলি হৈ যোৱাৰ পিছত মই বাকী মছলাসমূহ দি যাম এটা এটা কৰি। এতিয়া ইয়াতে দি লৈছোঁ জিৰা গুড়ি, যিটো বেছিক মছলা, আৰু তাৰপিছত দি লৈছোঁ ধনিয়া গুড়ি। এইখিনিটো লাগে, ধনিয়া গুড়িটো দেখাবলৈ ৰৈ গ'ল, আৰু জলকীয়া গুড়ি অকণমান দি লৈছোঁ আৰু এইখিনি ভালদৰে লৰাই আছোঁ। এতিয়া যিহেতু অলৰেডি মাংসখিনি ফ্ৰাই হৈয়ে আছে, তথাপিও মছলাখিনি যেনেদৰে ভালদৰে ফ্ৰাই হৈ যায় তাৰ কাৰণে মই 5 মিনিটমান একদম কম ফ্লেমত সেইটো ঢাকি ৰাখিছিলোঁ। এতিয়া গুচাই চাইছোঁ, ধুনীয়াকৈ তেল ওলাই গৈছে। এইটো একচুৱেলি মাংসখিনিৰে তেল হয়, এইটো এক্সট্ৰাকৈ তেল দিয়া নহয়। চ' দেখিবলৈ পাইছে ইমানখিনি তেল ওলাই গৈছে। আৰু এতিয়া আমাৰ পৰ্ক ড্ৰাই ফ্ৰাই সম্পূৰ্ণ ৰেডি হৈ গৈছে। মই ইয়াতে পানী একদম দিয়া নাই। লাষ্টত মই ইয়াতে অকণমান মিট মছলা দি লৈছোঁ, সেইখিনিও ভালদৰে লৰাই ল'ম। একদম শেষত দিছোঁ, এইটো নমোৱাৰ আগত জাষ্ট। গোন্ধটোও ধুনীয়া থাকে, আৰু মাংস বনালে, যিকোনো ধৰণৰ মাংস বনালে মিট মছলা, চিকেন মছলা এইবোৰতো দিয়াই যায়। চ' ইয়াতে চিকেন মছলা দিয়া নাই, অকল মিট মছলাই দিছোঁ আৰু ভালদৰে এইখিনি লৰাই আছোঁ। এইটো ৰেচিপিত বেছি সময় নালাগে, যিহেতু বইল হৈয়ে যায় আগতে মাংসটো। চ' অকল ভাজিলেই হৈ যায়। আৰু শেষত মই যিহেতু আপোনালোকক আৰম্ভণিতে কৈছিলোঁ, পিঁয়াজ অকণমান ৰাখি থৈ দিছিলোঁ ডাঙৰ ডাঙৰকৈ চকল ওলাই, তো সেইখিনি অকণমান যাতে ক্ৰিস্পি হৈ থাকে তাৰ কাৰণে একদম শেষৰ সময়ত দিছোঁ, নমোৱাৰ আগে আগে। এয়া সিজি গৈছে মাংস। চ' এয়া লৰাই লৈছোঁ ভালদৰে, আৰু এতিয়া অকণমান ধনিয়া পাত দি পেলাই নমাই দিম।
এয়া দি দিলোঁ ধনিয়া পাত, ঘৰৰে ধনিয়া পাত, আৰু আমাৰ পৰ্ক ড্ৰাই ফ্ৰাই খাবলৈ একদম ৰেডি। আমি বাৰু ভাতৰ লগত খালোঁ। আপোনালোকে বাৰু কেনেধৰণত খায় জনাবচোন বাৰু। আৰু যদি ট্ৰাই কৰা নাই এবাৰ এইটো ৰেচিপি ট্ৰাই কৰি চাওক, বহুত টেষ্টি হয় খাবলৈ। ঠিক আছে বাৰু, এইটো ৰেচিপিটো যদি ভাল লাগিলে আৰু যদি আপোনালোকে বনাই ট্ৰাই কৰে তেতিয়াহ'লে মোক জনাব, আৰু ভাল লাগিলে নিশ্চয় ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। খুব সোনকালে লগ পাম অন্য এটা ভিডিঅ'ত। এইটো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।